আজি মই আপোনালোকৰ কাৰণে কেইটামান সুন্দৰ প্ৰেৰণাদায়ক কথা লৈ আহিছোঁ, যিকেইটা কথা আপুনি জনাৰ পাছত, আপুনি শুনাৰ পিছত আৰু আপোনাৰ মাজত যদি এই কথাকেইটা বিচাৰি পায়, তেন্তে আপুনি জীৱনত বহুখিনি আগুৱাই যাব পাৰিব। আহক সেই কথাকেইটা প্ৰথমৰ পৰা শেষলৈকে শুনো। জীৱনত কোটি কোটি ঘটিব পাৰিব, কিন্তু মাক দেউতাক সেই টকাৰে কেতিয়াও কিনিব নোৱাৰিব। সেই সন্তানক সেৱাৰ শিক্ষা দিয়ক আৰু সন্তান হ'লেও তেওঁলোকক সেৱা কৰক। ভগৱান অকল মন্দিৰ দৰ্শন কৰাজনৰ বাবেই মন্দিৰত নাথাকে, সেইজনৰ বাবেও থাকে যিজনে চকুৰে নেদেখে আৰু প্ৰাৰ্থনা কৰিবৰ বাবে দুখন হাত নাথাকে। তোমাৰ সৌন্দৰ্যক লৈ কেতিয়াও গৌৰৱ নকৰিবা। গৌৰৱ সেইটোক লৈ কৰা যিটো তুমি নিজেই কষ্ট কৰি উপাৰ্জন কৰি সফল হৈছা। দোষীজনক ক্ষমা কৰিবা, কাৰণ শিশুৱে একমাত্ৰ যি অসতকো সৎ জ্ঞান দিব পাৰে। সমগ্ৰ প্ৰকৃতিৰ লক্ষ্যই হ'ল মুক্তি। যদি মুক্তি বিচৰা, তেনেহ'লে আনৰ পৰা নহয়, নিস্বাৰ্থপৰতাৰ মাজেৰে নিজৰ মাজত বিচৰা। মানুহ এটা অসীম বৃত্ত, যাৰ পৰিধিৰ কোনো সীমা নাই, কিন্তু যাৰ লক্ষ্যকেন্দ্ৰ এটা মাত্ৰ বিশেষ স্থানত আবদ্ধ। তাৰ বাবে ঈশ্বৰো কিন্তু এটা অসীম বৃত্ত। মনত ৰাখিব, আপোনাৰ ইন্দ্ৰিয় সুখ ভোগ কৰা যিমান কম হ'ব, সিমান আপোনাৰ জীৱন উন্নত হ'ব। আৰু প্ৰকৃত ভালপোৱা কেতিয়াও ভৌতিক বা শাৰীৰিক আকৰ্ষণৰ ওপৰত নিৰ্ভৰ নকৰে। স্বামী বিবেকানন্দই এষাৰ কথা কৈছিল, অন্ন বস্ত্ৰ দানতকৈ জ্ঞান দান বেছি মূল্যৱান, কাৰণ জ্ঞানেই মানুহৰ প্ৰকৃত জীৱন। জ্ঞান অমৃত তুল্য। পিতৃভৰিত পিন্ধা চেণ্ডেলযোৰে যদি চিঙা হয়, তেন্তে পুত্ৰই হাতত পিন্ধা দামী ঘড়ীটোৰ কোনো মূল্য নাই। মাতৃক যদি বেয়া কৰে, তেনেহ'লে মন্দিৰত গৈও একো লাভ নাই। জীৱনত যদি তুমি এনে মানুহ লগ পোৱা যিয়ে তোমাৰ যিকোনো কামত এইটো নকৰিবা সেইটো নকৰিবা বুলি উপদেশ দিয়ে, তেন্তে তেনে লোকক ধন্যবাদ দিবা। কাৰণ যি বাগিচাত মালি নাথাকে, সেই বাগিচা শেষ বা বেয়া হৈ যায়। বতাহত শুনা কথাবোৰ কেতিয়াও বিশ্বাস নকৰিব, কাৰণ কাণকেঁচা মানুহে প্ৰায় প্ৰকৃত বন্ধু হেৰুৱায়। নিজৰ ভুল নোহোৱাকৈ যদি কোনো ব্যক্তিয়ে আপোনাৰ ওচৰত ক্ষমা খোজে, তেন্তে সদায় মনত ৰাখিব, হয়তো সেই মানুহজনে আপোনাৰ পৰা কিবা আশা কৰিছে, নতুবা তেওঁ আপোনাক হেৰুৱাব নিবিচাৰে। এই 5টা তিতা সত্য কথা সদায় মনত ৰাখিব। 1. সলনি হৈ যায় সেইসকল সময়ৰ দৰে, যাক আপুনি জোখতকৈ বেছি সময় দিছিল। 2. যিজনক আপুনি আপোন ভাবিছিল, শেষত সেইজনেই আপোনাক দুখ কষ্ট দিয়ে। 3. সদায়ে সহজে পোৱা বস্তু বেছি দিন নাযায়, আৰু বেছি দিন থকা বস্তু সোনকালে নাপায়। 4. দূৰত্বই আমাক শিকায় ওচৰত থকাৰ বস্তু মূল্য কিমান। আৰু 5. পইচাৰ শব্দই সত্যক চুপ কৰি ৰাখিব পাৰে। কাৰোবাৰ সৈতে সম্পৰ্ক যদি জোৰা লগাব লাগে বা ভাঙিব লাগে, খৰধৰ নকৰিব, সময় ল'ব, যাতে পিছত পস্তাবলগীয়া নহয়। সদায় জীৱনত মনত ৰাখিব, পৰীক্ষা সদায় অকলেই দিয়া হয়, কিন্তু পৰিণাম সকলোৰে আগতেই আহে। সেয়েহে যেতিয়াই কিবা বেয়া কাম কৰিবলৈ যায়, অলপ নিশ্চয় ভাবিব যে তাৰ পৰিণাম কেনেকুৱা হ'ব। যেতিয়া জেপত পইচা থাকিব, তেতিয়া মানুহে তেওঁলোকৰ ৰং দেখুৱাব, আৰু যেতিয়া জেপত পইচা নাথাকিব, তেতিয়া মানুহে আপোনাৰ ৰং চাব। অশান্ত তুমি এই কাৰণেই হৈ আছা যে যিজন লোক তোমাৰ বাবে প্ৰয়োজনীয় নহয়, তুমি তেওঁৰ পিছতেই পৰি আছা। কাৰোবাৰ ছাঁত থিয় হৈ থকা মানে আপোনাৰ নিজৰ ছাঁ হেৰুৱাই দিয়া, আৰু নিজৰ ছাঁ বনাবলৈ হ'লে নিজেই ৰ'দত থিয় হ'ব লাগিব। প্ৰশংসাৰ পৰা গলি নাযাব, খঙত জ্বলি নাযাব, আলোচনাৰ পৰাও উতলি নুঠিব, আৰু শব্দত পিছলি নাযাব। সম্পৰ্কবোৰক সময়ত সময় দিয়াটো ইমানেই প্ৰয়োজনীয়, যিমান প্ৰয়োজনীয় শুকান গছপুলি এটাক পানী দিয়াটো। যেতিয়াই আমাৰ মনত কুৎসিত ভাৱনাৰ আৱৰ্জনাৰে ভৰি থাকিব, তেতিয়া সৎ আৰু শুদ্ধ চিন্তাৰ অভাৱত
আমাৰ মনটো ডাষ্টবিন হৈ পৰে, এইটো নকৰিব। বহু দূৰলৈ যাব লগা হয় এইটো জানিবলৈ ওচৰত কোন আছে। অৱহেলাৰ বাবে ভাষাৰ প্ৰয়োজন নহয়। যদি আপুনি দোকানৰ পৰা মনে বিচৰা বস্তু বিচাৰে তেন্তে তাৰ মূল্য দিব লাগিব। ঠিক সেইদৰে যদি মনে বিচৰাৰ দৰে জীৱন পাবলৈ বিচাৰে তেন্তে পৰিশ্ৰমেৰে মূল্য দিব লাগিব। বহুত মানুহে নিজক ভাল পাবগৈ আনক পাহৰি যায়। সুখত থাকিলে ভাল পোৱা মানুহৰ অভাৱ নাই, কিন্তু দুখত থাকিলে ভাল পোৱা মানুহৰ বৰ অভাৱ। যেতিয়া কাৰোবাৰ ভালৰ বিষয়ে আলোচনা চলি থাকে সকলোৱে মনে মনে থাকে, কিন্তু যেতিয়া বেয়া বিষয়ে চৰ্চা চলি থাকে বুবাবোৰেও মাত দিবলৈ আৰম্ভ কৰে। জীৱনত কিছু বস্তু সাঁচি ৰাখিব লাগে, যিবোৰ দেখিলে আপোনাৰ মুখত নিজে নিজে হাঁহিয়ে ভুমুকি মাৰে। আনৰ দৃষ্টিত ভাল হৈ থকাতকৈ নিজৰ দৃষ্টিত ভালে থকাটোহে শ্ৰেষ্ঠ। সত্য পথত থাকিলে লাভেই লাভ হয়, কিয়নো সেই পথত ভিৰ কম থাকে। সময়ৰ বিচাৰ কেতিয়াও ভুল নহয়, কেৱল প্ৰমাণিত হ'বলৈহে সময় লাগে। মানুহে যদি আপোনাৰ বদনাম গাবলৈ লৈছে তেন্তে জানিব আপুনি এটা সঠিক ৰাস্তাত গৈ আছে। জীৱনত সকলো সহজ হৈ পৰিব যেতিয়া আপুনি বিজি হৈ থাকিব, কিন্তু সকলো কঠিন হৈ পৰিব যেতিয়া আপুনি লেজি হ'ব। ক'বলৈ শিকক, নহ'লে আপুনি আজীৱন শুনিব লাগিব। মোক তোমাৰ লগ গোটেই জীৱনটোৰ কাৰণে নালাগে। যেতিয়ালৈকে তুমি লগত থাকিবা তেতিয়ালৈকেহে মোক জীৱনটো লাগে। হিচাপ ৰাখিব দেই, আজিকালি মানুহে সোধে তুমি মোৰ কাৰণে কি কৰিলা। সময় দেখা পোৱা নাযায়, কিন্তু বহুত কিবা কিবি সময়ে দেখুৱাই যায়। যদি জীৱনত শান্তি বিচাৰে তেন্তে মানুহৰ কথা অন্তৰত ল'বলৈ এৰি দিয়ক। জীৱন আগবঢ়াৰ নাম, থমকি ৰোৱাৰ নহয়। যদি আপুনি অকলে উপাৰ্জন কৰে আৰু গোটেই পৰিয়ালে খায় তেন্তে অহংকাৰ নকৰিব। উপাৰ্জনক ধন্যবাদ দিব যে এই কামৰ বাবে ভগৱানে আপোনাক নিৰ্বাচিত কৰিলে। মানুহৰ ব্যক্তিত্ব তেতিয়াহে বিকাশ হয় যেতিয়া তেওঁ আপোন মানুহৰ পৰা বঞ্চিত হয়। এইটো তিতা হ'লেও সত্য। এইটো সঁচা যে কাৰোবাক বেছি দেৰিলৈকে বেয়া পাই থাকিব নালাগে, কিন্তু সন্মুখৰ জনক যদি আপোনাৰ প্ৰয়োজনেই নাই তেন্তে জোৰ কৰি সম্বন্ধ এটা ৰখাৰ কোনো প্ৰয়োজন নাই। প্ৰত্যেকৰে জীৱনত সমস্যা আছে, কিন্তু মানুহে সদায় নিজৰ নিজৰ সমস্যাবোৰক সকলোতকৈ বেছি আৰু ডাঙৰ বুলি ভাবে। কাৰোবাক কেৱল প্ৰবঞ্চনা কৰাটোৱেই ঠগোৱা নহয়, বৰঞ্চ কাৰোবাৰ সৈতে আপোন হোৱাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰবঞ্চনা হয়। ক'বলৈ দিয়ক কোনোবাই আপোনাৰ বিষয়ে, যদি বেয়াকৈ কয়, এই সৰু সৰু কামবোৰ সৰু চিন্তাধাৰা লোকেই কৰে। মোৰ ভুল মোক ক'ব লাগে, আনক নহয়, কাৰণ শুধৰাব মই লাগিব, আনে নহয়। ভাঙি যোৱা বস্তুৱে সদায় দুখ দিয়ে, যেনেকৈ অন্তৰ, টোপনি, বিশ্বাস আৰু আটাইতকৈ বেছি আশা। কিছুমান কথাই কাঁইটতকৈ বেছি খোচা বিন্ধা কৰে। কাঁইটৰ পৰা পোৱা আঘাতটো কিছুদিনত ভাল হৈ যায়, কিন্তু মনত লগা আঘাত গোটেই জীৱনৰ বাবে থাকি যায়। কিছু লোকে কয় যে ছোৱালী বা মহিলাৰ কোনো ঘৰ নাথাকে, কিন্তু আচল কথাটো হ'ল ছোৱালী বা মহিলাৰ অবিহনে এখন ঘৰেই নহয়। সেইদৰে সকলো মানুহেই বেলেগ কোৱালিটিৰে সৃষ্টি হৈছে, সেয়েহে নিজৰ তুলনা আনৰ লগত কেতিয়াও কৰিব নালাগে। যিটো ফ্ৰী হয় সেইটো আটাইতকৈ বেছি মূল্যৱান হয়। বতাহ, পানী, টোপনি, শান্তি, আমাৰ উশাহ, ইয়াৰ অবিহনে জীৱন কল্পনাও কৰিব নোৱাৰি। যিমানেই পইচা উপাৰ্জন নকৰে কিয়, যদি সন্মান আৰ্জিব নোৱাৰে তেন্তে সদায় দুখীয়াই হৈ থাকিব। কিবা এটাৰ আসক্তি হ'বলৈ সময় নালাগে, কিন্তু সেই আসক্তি দূৰ কৰিবলৈ জীৱনটো গুচি যায়। কষ্টৰ ফল আৰু সমস্যাৰ সমাধান দেৰিকৈ হ'লেও অৱশ্যে পোৱা যায়। যেতিয়া আনৰ বাবে আপুনি ভাল চিন্তা কৰে সেইবোৰেই আপোনাৰ জীৱনলৈ ঘূৰি আহে। এইটোৱে প্ৰকৃতিৰ নিয়ম। আপোন সেইসকল যিয়ে আমাৰ সুখ দুখ বুজি পায়, নহ'লেতো ৰাস্তাত অহা যোৱা কৰা মানুহেও ভাল বেয়া সোধে। মানুহ এনেই সলনি নহয়,
জীৱনত এনে কিছুমান ঘটনা ঘটি যায় যিবোৰৰ কাৰণে মানুহ সলনি হ'বলৈ বাধ্য হয়। সঠিক দিশ আৰু সঠিক সময়ৰ জ্ঞান নহ'লে উদয় হোৱা সূৰ্যকো ডুব যোৱা যেন দেখিব। পৃথিৱীৰ আটাইতকৈ ভাগ্যশালী সেইসকল যাৰ ওচৰত খাদ্যৰ লগতে ভোক আছে, বিচনাৰ লগতে টোপনি আছে আৰু ধনৰ লগত ধৰ্ম আছে। সেইজন মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখক যিজনে নিজৰেই ভুল নেদেখে।